নগৰ পুৰণিগুদা মুৰহনীৰ প্ৰণৱজ্যোতি বৰাৰ ঘৰত উপস্থিত ধুবুৰী সাংসদ ৰকিবুল হুছেইন। উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰে সাংসদগৰাকীয়ে। নগৰ চামগুৰি বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপ সভাপতি তথা বৰ্তমান যুৱ কংগ্ৰেছৰ সম্পাদক আছিল প্ৰণৱজ্যোতি। মৰণোত্তৰ পৰীক্ষাৰ চিকিৎসকে প্ৰকাশ কৰা প্ৰণৱজ্যোতি বৰাৰ মৃত্যু হত্যা নহয় হৃদযন্ত্ৰৰ ক্ৰিয়াৰ বন্ধ হৈ মৃত্যু হোৱা বুলি কৰা মন্তব্যক মানি ল'ব পৰা নাই পৰিয়ালৰ লোক তথা সাংসদগৰাকীয়ে। ঘটনা সন্দৰ্ভত সাংসদগৰাকীয়ে উচিত তদন্তৰ দাবী কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। MP সাহেব কথা পাতে। হেল্ল' আমাৰ ৰকিবুল হুছেইনে ক'লো। এই যে আমাৰ যে প্ৰণৱক যে যে তাৰ মাকজনী একে অস্ত্ৰ হৈ আছে, অকণমান চাই যাওক না, কি কৰিব আপোনাৰ সেইবিলাকক মাৰ কৰিছে তেওঁলোকে। কিমান কেইটাত আহিব আপুনি? আধা ঘণ্টা আহি অকণমান চাওকচোন। তেওঁলোকে শ্লিপিং টেবলেটটো খুৱাব বিচৰা নাই, মানে কিবা বেমাৰ আছে বোলে, আপুনিহে চাই বোলে, অকণমান চাই দিয়ক। ঠিক আছে, থাকিবা। আপোনাৰ লগত আমি কৰিম, আমি চব কৰিম। জগত এফালে আছে। কিছুমান সময়ত কথা ক'ব নোৱাৰি। প্ৰণৱজ্যোতি বৰা মোৰ পৰিয়ালৰ এটা সদস্যৰ দৰে আছিল, সেইকাৰণে মাকে যিদৰে বিনাইছে এই সময়খিনিত মই কথা ক'ব পৰা অৱস্থাত নাই। এই সৰুতে এনেদৰে হেৰাই যাব বুলি মই ভবা নাছিলোঁ। আজি মই বেছিকৈ এইবিলাক কথা ক'ব বিচৰা নাই। মই কেৱল ক'ম যে ঘৰখনে কোৱাৰ দৰে অকালতে যিদৰে মৰহি গ'ল, তেওঁ উচিত বিচাৰ হ'ব লাগে আৰু দোষীক শাস্তি পাব লাগে। হত্যাকাণ্ড হৈছে বুলি মানে মই ততাতৈয়াকে পষ্টমৰ্টেমৰ এনেধৰণৰ ৰিপৰ্ট দি কৰাটো কিমান সমীচীন হৈছে তেওঁলোকে ভালকে জানিব। আচলতে আমি যিমান দেখিছোঁ, পষ্টমৰ্টেম ৰিপৰ্ট নিদিয়ালৈকে কোনো ধৰণৰ আপোনাৰ বক্তব্য নিদিয়ে। গতিকে ঘৰখনে কৈছে যে অকালতে এনেকে ল'ৰাটো গুচি গৈছে, যাৰ গৈছে সিহে বুজি পাইছে। মই আজিৰ তাৰিখত এইখিনি ক'ব খোজা নাই। গোটেই কাকতে পত্ৰই আপোনালোকেও কৈছে যে এইটো এটা ৰহস্যজনক মৃত্যু। ল'ৰাটো আহিছে, বিয়া খাবলৈ যোৱা ল'ৰাটোৰ এনেকে হাৰ্ট এটেক হৈছে, সেই কথাটো চবেই মানি ল'ব খোজা নাই। আজি মই অধিক কথা নকৈ, অতি মৰ্মান্তিক এটা ঘটনা, অতি মৰ্মান্তিক। যাৰ গৈছে সি বুজি পায়। কি ধুনীয়া ল'ৰা, সুস্থ সবল ল'ৰা, বিয়া খাবলৈ ওলাই আহিছে, তাৰপিছতে চাৰ্টটো নাই। সেই কথা বতৰাবিলাক সন্দেহ নহয় জানো? যিটো বাতাবৰণ চলিছে, এনেধৰণৰো হৈছে ঘটনা যে পুলিচক মাৰিছে, পুলিচে আপোনাৰ কেছ দিছে, তাৰ কেছ দিয়া এজাহাৰখনৰো সলনি হোৱাৰ অভিযোগ আহিছে। গতিকে কি চলিছে কি নাই কেৱলকে আপোনাৰ প্ৰেছ কনফাৰেঞ্চ কৰি এনেধৰণৰ কথা কোৱাটো কিমান সমীচীন হৈছে সেইবিলাক সদাশয় ৰাইজে আৰু আইনে এইবিলাক কথা চাব। কিন্তু ঘৰখনত আহি এই ধৰণৰ কথা ক'ব পৰা অৱস্থাত নাই। অতি মৰ্মান্তিক। যাৰ গৈছে তেওঁ বুজিছে। মই সেইকাৰণে পৰিয়ালটোৰ লগতো তেওঁলোকৰ লগতো কথা পাতিম, যাতে ইয়াৰ এটা উচিত আপোনাৰ বিচাৰ হয়। তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ কৰিম। এই সময়খিনিত মই সঁচাকৈ ভাঙি পৰিছোঁ। আপোনালোকে জানে যে ৰোজা চলি আছে। মই 12টা-1টাত আহি পাইছোঁহি ৰাতি, তাৰপিছত ধাতু খাই ইয়ালৈ আহিছোঁ। মই এটা উচিত বিচাৰ হৈ যদি কোনোবা দোষী আছে, চাৰ্টটো নাই, তাৰপিছত কেনেকৈ হাৰ্ট এটেকত তেওঁ বস্তুটো সন্দেহজনক। এতিয়া মই ইয়াত আহি বুজিলোঁ যে যিটো চাৰ্ট পিন্ধি আছে সেই চাৰ্টটো মৃতদেহে পিন্ধি থকা নাই।
কথাটো সেইবিলাক কথা আহিছে। আৰু যিটো ঘৰত আছে তেওঁলোকে কোৱা মতে সেই ঘৰখনত কোনোদিন আপোনাৰ দৰ্জাখন নামাৰে, সেইদিনা মাৰাৰ ভিতৰত আছে তেওঁলোকে কোৱা লোকে। মইতো ইয়াত নাথাকোঁ, গতিকে কথা বতৰাবিলাক তদন্ত হৈ আপোনাৰ কথাবিলাক ক'ব লাগে। আৰু নহ'লে আজি নহ'লেও কালি সঁচাটোতো ওলাব, তো কোনো ঢাকি ৰাখিব নোৱাৰে। সঁচা আমাৰ ওলাব, সঁচাটো উলিয়াব লাগিব। আৰু এনেদৰে অসমীয়া ডেকা ল'ৰাজনক এনেদৰে গুচি যোৱাটো আমি কেতিয়াও এৰি দিব নোৱাৰোঁ। গতিকে ইয়াৰ উচিত বিচাৰ হ'ব লাগিব, সাহসেৰে এই কথাবিলাক সকলোৱে ক'ব লাগিব। মই পৰিয়ালৰ লগতো কথা পাতিম, ওচৰ চুবুৰীয়াৰ লগত কথা পাতিম, ফোন আছে, কাৰ লগত কথা পাতিছিল, কি আছে, সেইবিলাক কথা বতৰা চাই এটা উচিত বিচাৰ কৰিব বুলি মই আশা কৰোঁ। তেওঁ চামগুৰি যুৱ কংগ্ৰেছৰ সম্পাদক আছিলে। যুৱ কংগ্ৰেছতো কিছুমান হয় কি দলীয়গত হৈ ব্যক্তিগত হৈ যায়। মোৰ পৰিয়াল, তেওঁ গোটেই পৰিয়ালটোৰ লগত মোৰ তেওঁৰ সম্বন্ধ অতি মৰ্মান্তিক। তেওঁ চবেই জানো অতি মৰ্মান্তিক। মই আঘাত পাইছোঁ, উধাটো খাই আহিছোঁ। মই আজি ইয়াত আহিব পৰা মই বহুত ভাগৰি জুগৰি আছোঁ, মই দূৰৰ পৰা আহিছোঁ, কিন্তু আজি উধাটো খাই ৰাতিপুৱাই আহিছোঁ। আকৌ এতিয়া মই বহুত দূৰলৈ যামগৈ, অকল এইটো কাৰণে আহিছোঁ। অতি মৰ্মান্তিক আঘাত পাইছোঁ। ঘৰখনত আহিলেতো আৰু ভাঙি পৰিছোঁ। মাকজনী এতিয়া কাৰ লগত থাকিব, কি কৰিব, সেই ধৰণৰ কথা বতৰাবিলাকো আমি কিছু দায়িত্ব ল'ব।